আমি নিজকে সমালোচনা কৰোঁনে বাৰু? দুনিয়াত এনেকুৱা মানুহ আছেনে নিজক সমালোচনা কৰা? আমি কেতিয়াও চাবচোন, আমি সদায় নিজক কেতিয়াও দুখ দিব নিবিচাৰোঁ ন? নিজে যিবোৰ কাম কৰি থাকোঁ সেইবোৰ আমি সদায় ৰাইট বুলি ভাবোঁ। কিন্তু আমাৰ কামটো যদি কোনোবা বেলেগে কৰে তেতিয়া আমি দেখোঁ তইতো বহুত ডাঙৰ ভুল কৰিছ বা ই বেয়া কাম কৰি আছে বুলি ভাবোঁ ন? কিন্তু আমি নিজক সুধি নাচাওঁ মই নিজে কি কৰি আছোঁ। এনেকুৱা হয়তো বহুতৰ চবৰে হয়। মই এইটো ক'ব বিচাৰিছোঁ, কিয় কৈছোঁ শুনকচোন। বহুতে আমি কি কৰোঁ জানেনে? আমি লোকৰ কিবা এটা টপিক লৈ আমি খুব সমালোচনা কৰোঁ। লোকৰ টপিক এটাক ইমান বেয়া হেৰিলৈ লৈ যাব পাৰোঁ নহয়। আমাৰ মানুহ এনেকুৱা এটা টাইপৰ মানুহ কি ক'ম, মানুহক কয় ন মানুহৰ হেৰিটোৱে বেলেগ। কি কয়, সেই টপিকটোক লৈ তেওঁক ইমানেই হেৰি কৰি তেওঁক জাৰি দিব পাৰে নহয়। কিন্তু এটা কথা তেওঁ নিজে নাচায়, তেওঁ যে নিজে সেই ভুলটো তেওঁ কৰি আহিছে, তেওঁ যে সেই ভুলৰ বাপেক সেইটো কিন্তু গম নাপায়। হয়নে বাৰু? আপোনালোকে মোক কথাটো ক'বচোন। কিয় কৈছোঁ, দেখিছোঁ, বহুত দেখিছোঁ তেনেকৈ। নিজক কিন্তু কেতিয়াও সমালোচনা নকৰে। কিন্তু এটা কথা মনত ৰাখিব, নিজক যদি কেতিয়াবা সমালোচনা কৰে, নিজক চাবচোন কেতিয়াবা মই ক'ৰবাত ভুল কৰিছোঁ নেকি, মই কি কৰিছোঁ, তেতিয়া হয়তো আপুনি বুজি পাব কোন ৰং কোন ৰাইট। সেইকাৰণে মই ভাবোঁ লোকক সমালোচনা কৰাৰ আগতে পোনপ্ৰথমে নিজক সমালোচনা কৰক। নিজে কি কৰি আহিছে, নিজৰ কামখিনি ৰাইট নে ৰং, নিজে বৰ্তমান কি কৰি আছে, নিজে কি চিন্তা কৰে সেইখিনি চিন্তা কৰক। মই ভাবোঁ তেতিয়া হয়তো সকলোখিনি ঠিক হৈ যাব।